মই আজি নিশ্চয় উল্লেখ কৰিম 2016 চনত যিখন পঞ্চায়তত জিতু গোস্বামী ডাঙৰীয়াৰ হৈ প্ৰচাৰ অভিযান চলাবলৈ গৈছিল চাৰিওফালৰ পৰা হিল লাঠি তেতিয়া মই বিধায়ক এজনো নাছিলো ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা আছিলো কংগ্ৰেছৰ পৰা ৰিজাইন দিছিলো এমএলএ এৰি দিছিলো গতিকে লগত নিৰাপত্তাও যথেষ্ট নাছিলে আৰু এক প্ৰকাৰ জিতু গোস্বামী আৰু মই প্ৰাণ হাতত লৈ মোৱামাৰী পঞ্চায়তৰ পৰা আমি সিদিনাখন আঁতৰি আহিছিলো আৰু আমাৰ লগত থকা অজস্ৰজন আঘাতপ্ৰাপ্ত হৈছিল 2016 চনত সেই দিনটোত মনৰ ভিতৰত এটা আশা পুহি ৰাখিছিলো জীৱন কালত কেতিয়াবা এই সমষ্টিটোত আমি বিজয়ী হম আৰু সেই আশা যে বাস্তৱত ৰূপ পাব তাক ময়ো ভবা নাছিলো পৰৱৰ্তী সময়ত অসমৰ মই বিত্তমন্ত্ৰী হলো কেতিয়াও পুলিচো পঠোৱা নাছিলো কেতিয়াও কেছু ৰেজিষ্টাৰ কৰা নাছিলো আৰু ভিডিঅ'ত ফটো কেইটা থকাৰ পিছতো সেই ফটোত আবদ্ধ হৈ থকা ল'ৰা কেইজননো কোন এবাৰৰ বাবেও কাকো সোধা নাছিলো কাৰণ ৰাজনীতিৰ যি সুখ আৰু দুখ সেই ৰাজনীতিৰ পথাৰতে তাৰ হিচাপ হ'ব লাগিব আৰক্ষী আৰু আদালতৰ মজিয়াত নহয় আৰু আজি সেই সুন্দৰ বিজয়ে আৰু সেই সমষ্টিটোতে সেই পঞ্চায়তটোতে 100% সংখ্যালঘু থকাৰ পিছতো আমি মাত্ৰ 35টা ভোটত হাৰিছো অৰ্থাৎ 50-50 আমি 51 হ'ব নোৱাৰিলেও 49.5% মানুহে আমাক ভোট দিছে অৰ্থাৎ যোৱা 2016 ৰ পৰা 24 লৈ আমি সকলোৱে কৰা কৰ্মযজ্ঞ আৰু অসমৰ জাতীয় জীৱনৰ হকে কৰি অহা কামে এদিন আমাক লাঠিলৈ মাৰিবলৈ উদ্যত হোৱা ব্যক্তিৰৰ মাজত আজি আশাৰ সঞ্চাৰ কৰিব পাৰিছে কৰবাত নহয় কৰবাত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থাৰ এক নতুন মনোভাৱ সকলোৰে মনত আজি আহি পৰিছে সামগ্ৰী সমষ্টিৰ বিজয় আমাৰ বাবে এটা অতিকে সুন্দৰ বিজয় আৰু সেই সুন্দৰ বিজয় আৰু সুন্দৰ হৈ যায় যেতিয়া বিজয়ীজনৰ নাম দীপ্লু ৰঞ্জন শৰ্মা হয়